হয় দিনক দিনে ধ্বংসৰ গৰাহলৈ গৈ আছে যি ৰাজ্যৰ থলুৱা যি বস্ত্ৰ উদ্যোগসমূহ। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ যোগীঘোপাৰ নয়াগাঁৱৰ এটা ক্ষুদ্ৰ যি বস্ত্ৰ উদ্যোগ আছে, আৰু এই বস্ত্ৰ উদ্যোগত মই ইতিমধ্যে উপস্থিত আছোঁ। আৰু বস্ত্ৰ উদ্যোগৰ গৰাকী মোৰ লগত আছে, আৰু তেওঁৰ পৰা কিছু কথা জানিম। প্ৰায় 8টাকৈ শাল ইয়াত মানে বস্ত্ৰ উৎপাদন কৰা হয়, আৰু ইয়াত মেখেলা চাদৰৰ লগতে যি গামোচা বনোৱা হয়। আৰু মোৰ লগত উদ্যোক্তাগৰাকী আছে, তেওঁৰ পৰা জানিম যে আপোনাৰ নামটো কি আছিল? মোৰ নাম পৰিমল বিশ্বাস। গাঁওখনৰ নাম কি? নয়াগাঁও তৃতীয় খণ্ড। আপোনাৰ কেইটা শাল আছে ইয়াত? 8টা শাল আছে। শাল আছে। কেনেকুৱা গামোচা বয় আপুনি? গামছা আমি তো বিহু গামছা টামছা সব গৰাং। আৰু কি বয়? আৰু মেখেলা চাদৰ গৰাং, শাৰী গৰাং, এইবোৰ গৰাং আর কি। তাৰপিছত এইবোৰ ক'ত বিক্ৰী কৰে? এইবাৰ আমাৰ এতে দোকান গিলা লৈছিল, কিন্তু এইবাৰ তো লোৱা নাই। এইবাৰ লোৱা নাই কাৰণে আমি তো লছত পৰি আছো। লছত পৰাৰ কাৰণে তো বিৰাট অসুবিধা হৈ গৈছে। কৰ্মচাৰীক দৰমহা দিব পৰা নাই। এইবাৰ এই কালি পৰহি 3-4জন মান কেৰেলাত কাম কৰিব গেল, এতে নচলা হল। সেইকাৰণে কি কাৰণত নচলা হৈছে? এই বস্তু সূতাৰ দাম বহুত বাঢ়ি গৈছে, সেইকাৰণে নচলা হৈছে। বস্তুবিলাকৰ দাম হৈছে। মানুহে নলয় নেকি? মানুহ নলয়, মানে বাহিৰৰ যিখিনি বস্তু আছে সেইখিনি বাহিৰৰ বস্তুখিনি কম ৰেটত পায়, মানে সেইকাৰণে বাহিৰৰ বস্তু চলে। আমাৰ গিলাতো নচলা হৈছে। গামোচা বৈছিলে, যিহেতু বহাগ মাহ চলি আছে, বহাগত গামোচা বিক্ৰী হয়, কি হৈছে গামোচা গড়াইছো, বহুত গামোচা গড়াইছো, কিন্তু বেচাই হোৱা নাই গামোচাগিলা। কি কাৰণত মানে বাহিৰৰ যেটা গামছা আছে সেইগিলা কম ৰেটত গামছা বাজাৰত চলি আছে, সেইবিলাক লয়। কিন্তু আমাৰ গিলাত তো ৰেট বেছি হয়, সূতাৰ দাম বেছি, বণিক দিবা লাগে, সেইকাৰণে তো আমাৰ গিলাৰ দাম বেছি কাৰণে নলয়। চৰকাৰে কিবা ব্যৱস্থা কৰে? চৰকাৰৰ ব্যৱস্থাটো সিমান পোৱা নাই। যোৱা বছৰ পাইছিলো, কিন্তু যোৱা বছৰ গামছা লৈছিল, কিন্তু এইবছৰ লোৱা নাই। সেইকাৰণে আমাৰ বহুত লছ হৈ গৈছে। আপুনি এতিয়া এই কৰ্মচাৰীক দৰমহা দিব পৰা নাই? সেনেকুৱাই হৈ গৈছে। দৰমহা দিব পৰা নাই কাৰণে তো 3-4জন মান বাহিৰত গেল কাম কৰিব। এবাৰ বন্ধ কৰিবলগীয়া অৱস্থা। বন্ধ কৰিবই লাগিব, নহলে উপায় নহয়। আপুনি নিজা প্ৰচেষ্টাতে কৰিছে না চৰকাৰৰ পৰা কিবা সাহায্য পাইছে? নাই, চৰকাৰৰ পৰা সাহায্য পোৱা নাই, নিজা প্ৰচেষ্টাতে গৈছিলো। হয়, আচলতে ক'ব লাগিব যে দিনক দিনে যি এই ৰাজ্যৰ ক্ষুদ্ৰ বস্ত্ৰ উদ্যোগসমূহ আছে, আৰু এক প্ৰকাৰ বন্ধ কৰিবলগীয়া অৱস্থাত হৈ পৰিছে। কাৰণ বহিৰাজ্যৰ পৰা যি মেখেলা চাদৰ লগতে যি গামোচাসমূহ বহিৰাজ্যৰ পৰা ৰাজ্যত চলে, সেই কাৰণে আজি যি থলুৱা যি গামোচা বোৱা লোকসকল এতিয়া লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে। আৰু যাৰ ফলত এই যি ক্ষুদ্ৰ বস্ত্ৰ উদ্যোগসমূহ আছে, উদ্যোগসমূহ এক প্ৰকাৰ দিনক দিনে ধ্বংসৰ গৰালৈ গৈ আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।